সকল আজি হৈ যোৱা তোমালোকৰ যিটো কম্পাৰ্টমেণ্টেল এক্সাম এই এক্সামটোৰ ছ'চিয়েল সায়েন্সৰ মই কুৱেশ্যনখিনি আলোচনা কৰিম। তোমালোকে লাষ্টলৈকে ভিডিঅ'টো চাবা। ছাত্ৰ ছাত্ৰীসকল এইখন ছেট এ বি কথা নাই, তোমালোকে প্ৰশ্নকেইটা মিলাই চাবা তোমালোকৰ লগত হৈছে নে নাই। ঠিক আছে, আমি প্ৰথম প্ৰশ্নলৈ গৈছো। প্ৰথম প্ৰশ্নটো আছিল স্বদেশী আন্দোলনত ৰাখী বন্ধনৰ গুৰুত্ব কিয় আছিল। যদি আমি এনচাৰটো চাওঁ তেতিয়াহ'লে তোমালোকে প্ৰশ্নখিনিত চাই ল'বা, যিহেতু বেলেগ বেলেগ কাৰোবাৰ 1 নম্বৰত 4 নম্বৰ থাকিব পাৰে, যিহেতু ছেটবিলাক বেলেগ বেলেগ, চ' তোমালোকে মিলাই ল'ব পাৰিবা। ইয়াৰ যদি এনচাৰটো চাওঁ তেতিয়াহ'লে হিন্দু মুছলমানৰ মাজত ভাতৃত্ববোধ সৃষ্টি কৰিবলৈ ইয়াক পালন কৰা হৈছিল। ঠিক আছে, ডিটো হ'ব শুদ্ধ উত্তৰ। 2 নম্বৰ প্ৰশ্নটো আছিল ভাৰতৰ ব্ৰিটিছৰ সাম্ৰাজ্যৰ উপনিবেশ স্থাপন হোৱাৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানীৰ মুখ্য শাসন কেন্দ্ৰ তিনিটা কি আছিল। ইয়াৰ তিনিটা যদি চাওঁ তেতিয়াহ'লে কলকাতা, বোম্বাই আৰু মাদ্ৰাছ আছিল। ঠিক আছে, বিটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত নেক্সট হৈছে কোনজন ব্ৰিটিছ ভাইচৰয়ৰ শাসনকালত বংগ বিভাজন সংঘটিত হৈছিল। ইয়াৰে এনচাৰটো হৈছে লৰ্ড কাৰ্জনৰ দিনত। তাৰপিছত নেক্সটটো প্ৰশ্নটো আছে স্বদেশী আন্দোলনে ভাৰতৰ ব্ৰিটিছ বাণিজ্য আধিপত্য কমোৱাত কেনেধৰণৰ অৰিহণা যোগাইছিল। ইয়াৰে তোমালোকে এ বি চি যদি চোৱা তেতিয়াহ'লে শুদ্ধ উত্তৰটো যদি চাওঁ তেতিয়াহ'লে ডিটো হ'ব শুদ্ধ উত্তৰ। অৰ্থাৎ যিজন ষ্টুডেণ্টে দিছিল অলপমান ভালদৰে অহা নাই, তোমালোকে চাই ল'বা আৰু মই পঢ়ি দিছো। এই ব্ৰিটিছ বাণিজ্যিক নীতিসমূহ প্ৰভাৱিত কৰাত বিফল হৈছিল আৰু ইয়াৰ প্ৰভাৱ প্ৰায় নাছিলেই। ঠিক আছে, নীতিসমূহ প্ৰভাৱিত কৰাত বিফল হৈছিল। তাৰপিছত চোৱা সুভাষ চন্দ্ৰ বসুৰ সম্পৰ্কে তলৰ কোনটো উক্তি সঁচা নহয়। ইয়াৰ যদি চাওঁ তেতিয়াহ'লে উৰিষ্যা কটৰত সুভাষ চন্দ্ৰ বসুৰ জন্ম হৈছিল, সঁচা। তাৰপিছত নেক্সট হৈছে তাৰপিছত যদি চাওঁ তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি দুবাৰ নিৰ্বাচিত হৈছিল, এইটোও সঁচা। তাৰপিছত তেখেতে ছিংগাপুৰত ভাৰতীয় জাতীয় সেনা বাহিনী পুনৰ গঠন কৰিছিল, এইটোও সঁচা। তেতিয়াহ'লে আমি মিছা কোনটো পাম, বিটো। গতিকে কোনটো মিছা সুধিছে মানে কোনটো নহয় সুধিছে, সঁচা নহয়, গতিকে বিটো হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, তাৰপিছত নেক্সট হৈছে কি কৈছে ইয়াত প্ৰথম ইয়াত দাবী আৰু কাৰণ দিয়া আছে। ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধি ত্যাগৰ সিদ্ধান্ত 1919 চনত এক কৰুণ ঘটনাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। অৰ্থাৎ এইটো হৈছে জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ কথা কৈছে 1919 চনত, সেইকাৰণে ত্যাগ কৰিছিল। আৰু জালিয়ানৱালাবাগৰ হত্যাকাণ্ড ব্ৰিটিছ নিৰপেক্ষৰক্ষী এদল বৃহৎ নিৰস্ত্ৰ ভাৰতীয় প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰিছিল, যি ঘটনাই ব্ৰিটিছ শাসনৰ প্ৰতি থকা ৰবীন্দ্ৰনাথ ঠাকুৰৰ দৃষ্টিভংগী তাৎপৰ্যপূৰ্ণ প্ৰভাৱ পেলাইছিল। হয় না, বহুত মানুহ নিৰৱভাৱে হত্যা কৰিছিল, হয় নহয়। গতিকে আমি যদি চাওঁ তেতিয়াহ'লে এ আৰু বি দুয়োটাই শুদ্ধ। এইটো তোমালোকে দিবাচোন কোনটো এনচাৰ হয়। ঠিক আছে, চি এ বি দুয়ে শুদ্ধ। আৰ এৰ ওপৰত ব্যাখ্যা, গতিকে চিটো হ'ব লাগে। তোমালোকে কি লিখিছা কমেণ্ট কৰিবাচোন। ঠিক আছে, এইটো তোমালোকে কমেণ্ট কৰিবাচোন কি লিখিছা। নেক্সট 7 নম্বৰটো চোৱা যে কি হয় তলত তথ্যসমূহ পৰা আন্দোলন চিনাক্ত কৰা। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসৰ এইটোৱে প্ৰথম সৰ্ববৃহৎ আন্দোলন হিচাপে পৰিগণিত হৈছিল। তাৰপিছত কৈছে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত এটাই প্ৰথম সৰ্ববৃহৎ আন্দোলন হিচাপে পৰিগণিত হৈছিল, এইটো পঢ়িলে তোমালোকে। 2 নম্বৰটো চোৱা জালিয়ানৱালাবাগৰ হত্যাকাণ্ড এই আন্দোলনৰ এক অন্যতম প্ৰধান কাৰণ আছিল। তাৰপিছত গান্ধীজীয়ে চৌৰাচৌৰা ঘটনাৰ বাবে আন্দোলনটো বন্ধ হৈছিল। যদি আমি চাওঁ তেতিয়াহ'লে তোমালোকে পঢ়ি চোৱা, তোমালোকে পেজ নাম্বাৰ চালে গম পাবা। মই মাত্ৰ তোমালোক চাইছো। আৰু ইয়াৰ যদি এনচাৰটো চাওঁ তেতিয়াহ'লে অসহযোগ আন্দোলন হ'ব। ঠিক আছে, অসহযোগ আন্দোলন হ'ব ইয়াৰ শুদ্ধ উত্তৰ। পেজ নম্বৰ তোমালোকৰ হেৰিত আছে, যদি চাওঁ 27-28 পেজ নম্বৰতে আছে। তোমালোকে যদি তোমালোকৰ বিশ্বাস হোৱা নাই পঢ়ি চাব পৰা, বিটো হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, মই যিখিনি এনচাৰ দিছো সেইখিনি একদম ভালদৰে চালি জাৰিয়ে দিয়া গৈছে। নেক্সট 8 নম্বৰ প্ৰশ্নটো হৈছে অসম ব্ৰিটিছ ৰাজনীতি সংক্ৰান্ত তলত দিয়া কোনটো বিৱৰণ শুদ্ধ। ইয়াৰ যদি চাওঁ তেতিয়াহ'লে ই বয় বস্তু মাধ্যমে ৰাজহ আদায় দিয়াৰ ব্যৱস্থা আছিল, এইটো নহয়, এইটো ভুল। তাৰপিছত নেক্সট ই মহাজন পদ সৃষ্টি কৰিছিল, এইটো সঁচা। ই চাহ বাগিচাৰ অন্তৰ্গত মাটিৰ কৰত ৰেহাই দিয়া হৈছিল, সঁচা। আৰু ৰাজহ পৰিশোধ ব্যৱস্থা নগদ ধনৰ মাধ্যমেৰে ব্যৱস্থা হৈছিল, মানে মুদ্ৰাৰ ব্যৱস্থা কৰিছিল। যদি তেতিয়াহ'লে আমি তিনিটা শুদ্ধ হয়, গতিকে কোনটো হ'ব, বি 1 2 3 4 2, অৰ্থাৎ 1টোৰ বাহিৰে বাকীকেইটা শুদ্ধ হয়, অৰ্থাৎ বিটো হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, কোনটো পালো তোমালোকে চোৱা, যিটো আমাৰ কেই নম্বৰ ইয়াত যদি চাওঁ 8 নম্বৰত ৰাজহ সংগ্ৰহৰ নীতিটো। ঠিক আছে, 9 নম্বৰ প্ৰশ্নটো আছে প্ৰথম এইটো হৈছে দাবী আৰু কাৰণ দিয়া আছে। ফুলগুৰি ধাবাৰ সফল শান্তিপূৰ্ণ প্ৰতিবাদ এটা প্ৰধান উদাহৰণ নহয়। ঘটনাটো অহিংসা প্ৰতিবাদৰ সলনি হিংসাত্মক কাৰ্যহে জড়িত হৈ আছিল। আমি জানো যে এইটো ফুলগুৰি ধাবা যিটো হৈছিল, ফুলগুৰি ধাবা এইটো অহিংসা প্ৰতিবাদ সলনি হিংসাত্মক কাৰ্য সংঘটিত হৈছিল, হয় নহয়। আৰু এইটো
ফুলগুৰি ধাবা সফল শান্তিপূৰ্ণ প্ৰতিবাদৰ এটা উদাহৰণ, এটা প্ৰধান উদাহৰণ নহয়। এইটো আমি এটো দাবীটো মিছা আৰু দুইটো কাৰণটো সঁচা। ঠিক আছে, অৰ্থাৎ এটো অসত্য, ইয়াত যদি চাওঁ তেতিয়াহ'লে এটো অসত্য, বিটো সত্য। ঠিক আছে, চোৱা ইয়াত এটো অসত্য, বিটো সত্য হ'ব। ঠিক আছে, কাৰণ ফুলগুৰি ধাবা যিটো আছিল এইটোৰ জৰিয়তে কি হৈছিল, এই আন্দোলনৰ জৰিয়তে পিছৰ কৃষকসকলে কি কৰিব পাৰিছিল, পিছৰ কৃষকসকলে এটা উৎসাহ পাইছিল, হয় নহয়, তাৰ পিছতে অন্যান্য বিদ্ৰোহবিলাক হৈছিল। গতিকে যদি চাওঁ তেতিয়াহ'লে ডিটো হ'ব লাগে শুদ্ধ। ঠিক আছে, নেক্সট হৈছে নিম্নলিখিত ঐতিহাসিক ঘটনাসমূহৰ ক্ৰমৰ পুৰণিৰ পৰা নতুনলৈকে সজোৱা। প্ৰথম ৰাইচমেল হৈছিল, তাৰপিছত ফুলগুৰি ধাবা হৈছিল, তাৰপিছত ৰঙিয়াৰ কৃষক বিদ্ৰোহ আৰু লাচিমাৰ কৃষক বিদ্ৰোহ হৈছিল। গতিকে আমি যদি চাওঁ তেতিয়াহ'লে এটো হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, এটো হ'ব শুদ্ধ উত্তৰ। নেক্সট নম্বৰ প্ৰশ্নটো হৈছিল তলৰ উক্তিকেইটাৰ যোৰহাটৰ সাৰ্বজনীন সভাৰ উদ্দেশ্যসমূহ বাছি উলিওৱা। তেতিয়াহ'লে উদ্দেশ্যসমূহ এনেধৰণৰ আছিল, ইয়াৰ উদ্দেশ্য হৈছে ৰাইজৰ আকাংক্ষাসমূহ চৰকাৰ অৱগত কৰা, এইটো শুদ্ধ। তাৰপিছত নেক্সট চৰকাৰী নীতিসমূহক জনসাধাৰণক বুজোৱা। ঠিক আছে, ইয়াত তিনিটা উদ্দেশ্য, ইয়াত দুটা উদ্দেশ্য দিয়া আছে। গতিকে আমি যদি চাওঁ তেতিয়াহ'লে ইয়াত শুদ্ধ উত্তৰ হ'ব কেৱল 1 আৰু 3টো শুদ্ধ হ'ব। ঠিক আছে, একত কি আছিল তোমালোকে গম পালা, একত আছিল ৰাইজৰ আকাংক্ষাৰ বিষয়ে চৰকাৰ অৱগত কৰা, আৰু 3টো হৈছিল চৰকাৰী নীতিসমূহক জনসাধাৰণক বুজোৱা। তাৰপিছত হৈছে 12 নম্বৰ, অসম ছাত্ৰ সন্মিলন গঠিত হৈছে 1916 চনত। ঠিক আছে, তাৰপিছত 13 নম্বৰটো হৈছে তলৰ কোনটো পৰিঘটনা কালক্ৰম অনুসৰি সজোৱা আৰু শুদ্ধ ৰূপটো বাছি উলিওৱা। ইয়াত আহোম সভা, জ্ঞান প্ৰদায়নী সভা, আমি চাওঁ 1 নম্বৰত আছিল জ্ঞান প্ৰদায়নী সভা। ঠিক আছে, 1 নম্বৰত জ্ঞান প্ৰদায়নী সভা, 2 নম্বৰত আছিল অসম ছাত্ৰ সন্মিলন আছিল, 3 নম্বৰ আছিল আছাম এছ'চিয়েশ্যন আছিল, আৰু 3 নম্বৰত আছিল আহোম সভা আছিল, আৰু 4 নম্বৰত আছিল আছাম এছ'চিয়েশ্যন গঠন। গতিকে আমি এনচাৰ হলে 2, 3, 1 আৰু 4 হ'ব, এটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত নেক্সট হৈছে আমাৰ মুদ্ৰক উপনিষদ কি কি হৈছে ইয়াত চাব লাগিব। মুদ্ৰক উপনিষদ আছে সত্যমে জয়তে, এতিয়া এনচাৰটো ডাইৰেক্ট কৰি দিছো মই, চোৱা তোমালোকে। ইয়াত যে এনচাৰটো চোৱা তেতিয়াহ'লে তোমালোকে পাবা C2 হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, C2 হ'ব শুদ্ধ উত্তৰ। কাৰণটো হৈছে মুণ্ড উপনিষদত মহাভাৰত হৈছে অহিংসাই পৰম ধৰ্ম, তাৰপিছত ৰামায়ণ আছিল জননী স্বৰ্গবী জন্মভূমি বিশ্ব স্বৰ্গাদপি গৰীয়সী, তাৰপিছত আছিল বসুবৈধ কুটুম্বত আছিল, এইটো আছিল মহোপনিষদত আছিল। আৰু ঠিক আছে, মেইনলি এনচাৰটো এইটোৱে যে তোমালোকে চোৱা বাৰু, মই এতিয়া ভুলে হ'ব, তোমালোকে চোৱা, এইটোত C2 হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, C2 হ'ব শুদ্ধ উত্তৰ। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল বাকীখিনি মই নেক্সট এটা ভিডিঅ'ত বুজাই দিম, কাৰণ কুৱেশ্যন পেপাৰখন মানে স্পষ্ট হোৱা নাই। কুৱেশ্যন পেপাৰ মই ভালদৰে লৈ কেনে ষ্টুডেণ্টৰ পৰা ভালদৰে লৈ কেনে মই বাকীখিনি খণ্ডখিনি বনাই দিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এইটো বুলিয়ে নহয়, আমি ৰিজাল্টৰ ওপৰত আদি সকলোবিলাক আমি দি দিম, সকলোবিলাক ইয়াতে পাই যাবা, আৰু লগতে ফাৰ্ষ্ট ইয়েৰ এডমিশ্যন পৰ্যন্ত সকলো পাই যাবা, কেতিয়া হ'ব, কি হ'ব, বা ৰিজাল্ট কেতিয়া দিব। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ঠিক আছে, নেক্সট পাৰ্টটো মই অতি সোনকালে লৈ আহিম। ঘৰত থাকি সৰু ল'ৰা ছোৱালীক যদি ঘৰতে অনলাইনত ক্লাছ কৰিব বিচাৰিছে 99 টকা, তেতিয়াহ'লে ভাইটিয়ে খুব ধুনীয়া এটা পদক্ষেপ হাতত লৈছে। গতিকে ল'ৰা ছোৱালী ইংৰাজী, গণিত আৰু সমাজ বিজ্ঞান, গতিকে 5, 6, 7, 8, 9, 10 6, 7, 8, 9, 10 এইকেইটা ল'ৰা ছোৱালীক ক্লাছ দি থকা হৈছে ধুনীয়াকৈ। আপোনালোকে ঘৰতে বহি পেলাই ধুনীয়াকৈ ক্লাছ কৰি থাকিব পাৰে অনলাইনত, আৰু এনেই যাই থাকাতকৈ লাইভ ক্লাছ পাব। নোৱাৰাটো আমি সুধিব পাৰে, নোটছবিলাকো আমি সম্পূৰ্ণ দি দিম। আচ্ছা, নোটছবিলাকো কিনিব নালাগে আৰু। নাম্বাৰ চাম্বাৰ কিবা আছে নেকি? নাম্বাৰ আছে, নাম্বাৰটো মই দি দিছোঁ 9394628219। এই নম্বৰত যোগাযোগ কৰি ধুনীয়াকৈ অনলাইনত ক্লাছ কৰি থাকিব পাৰে, আৰু বহুতখিনি সুবিধা হৈছে। গতিকে ধুনীয়াকৈ ক্লাছ কৰি আছে। কিমানমান দিন হ'ল? আমি 2-3 বছৰৰ পৰা কৰি আছে। গোটেই ল'ৰা ছোৱালীয়ে ভাল হৈছে, আৰু পঢ়ি পেলাইও ভাল ৰিজাল্ট কৰি আছে। গতিকে অনলাইন ক্লাছ কৰক ঘৰতে বহি পেলাই, খুব আৰু ভাল লাগিল, আৰু ইয়াৰো বহুত